নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। 15 ফেব্ৰুৱাৰী দেওবাৰে মহাশিৱৰাত্ৰি। শিৱৰাত্ৰিৰ আগত যদি আপুনি মহাদেৱৰ প্ৰিয় তিনিটা বস্তু আনি ঘৰত ৰাখিব পাৰে, তেনে মহাদেৱৰ আশীৰ্বাদত যিকোনো ক্ষেত্ৰত সফলতা আনিব পাৰিব। ইয়াৰ উপৰিও শিৱৰাত্ৰিৰ আগত আপুনি কেনেবাকৈ যদি তিনিটা সংকেত পায়, তেনে জানিব মহাদেৱৰ কৃপাত আপোনাৰ ভাল দিন আহি গৈছে। মহাদেৱ আপোনাৰ প্ৰতি সন্তুষ্ট আছে। 2024 বৰ্ষৰ মহাশিৱৰাত্ৰিত এক দুৰ্লভ সংযোগ হ'বলৈ গৈ আছে। শিৱৰাত্ৰিৰ দিনা এই দুৰ্লভ সংযোগৰ সময়ত যদি মহাদেৱৰ প্ৰিয় এজোপা গছ আপোনাৰ ঘৰৰ চৌহদত ৰোপণ কৰি ৰাখিব পাৰে, তেনে আপুনি মহাদেৱৰ বিশেষ কৃপাত আগন্তুক দিনত যেনেকৈ আশা কৰে ঠিক তেনেকৈ ফলপ্ৰাপ্তি হ'ব পাৰিব। শাস্ত্ৰ অনুসৰি এই গছ মহাদেৱৰ অতি প্ৰিয় আৰু এই গছত মহাদেৱে বাস কৰে। কলিযুগত এই গছক মহাদেৱ জ্ঞান কৰি ভক্তি কৰিলে মহাদেৱৰ কৃপা পোৱা হয়। গতিকে আজিৰ ভিডিঅ'টো শিৱৰাত্ৰিৰ আগত প্ৰতিজন মানুহৰ বাবেই অতি লাগতিয়াল ভিডিঅ'। আজিৰ ভিডিঅ'টো যিসকল লোকে ভালকৈ চাই শিৱৰাত্ৰিৰ আগত নিজৰ ঘৰলৈ মহাদেৱৰ প্ৰিয় তিনিটা বস্তু অনাৰ লগতে কেনেবাকৈ যদি তিনিটা সংকেত পায়, তেনে শিৱৰাত্ৰিৰ দিনা মাত্ৰ এটা সৰু কাম কৰিয়েই মহাদেৱৰ কৃপাত যেনেকৈ আশা কৰে তেনেকৈ ফলপ্ৰাপ্তি হ'বলৈ সক্ষম হ'ব। সেয়েহে আজিৰ ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক মহাশিৱৰাত্ৰিৰ আগত কি সংকেত পালে মহাদেৱৰ বিশেষ কৃপাত মহাভাগ্য উদয় হয়। মহাদেৱৰ আশীৰ্বাদত ঘৰলৈ ধন টকা পইচাৰ আগমন হৈ আশা কৰা সঁচা সকলো কথাই সঁচালৈ পৰিণত হয়। শিৱৰাত্ৰিৰ আগত কি বস্তু নিজৰ ঘৰলৈ আনিব পাৰিলে মহাদেৱৰ কৃপা লাভ কৰি আশা কৰা মতে কামৰ সফলতা আহে। শিৱৰাত্ৰিৰ দিনা কোনসমূহ কাম নকৰাকৈ থাকিব নালাগে, যাৰ ফলত মহাদেৱৰ কৃপাৰ পৰা কেতিয়াও বঞ্চিত হ'ব নালাগে। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত মহাদেৱক ভক্তি কৰি হৰ হৰ মহাদেৱ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। 2024 বৰ্ষৰ মহাশিৱৰাত্ৰি মিলিছে 15 ফেব্ৰুৱাৰী দেওবাৰে সন্ধিয়া 5:04 আৰম্ভ হৈ 16 ফেব্ৰুৱাৰী সোমবাৰে সন্ধিয়া 4:34 এই তিথি থাকিব। সেই অনুসৰি 2024 বৰ্ষৰ 15 ফেব্ৰুৱাৰীত শিৱৰাত্ৰি ব্ৰত পূজা পালন কৰা হ'ব। মহাশিৱৰাত্ৰি ব্ৰত বা পূজা ফাগুন মাহৰ কৃষ্ণা চতুৰ্দশীৰ ৰাতি পালন কৰা হয়। শাস্ত্ৰ অনুসৰি এইদিনা যদি কোনো ভক্তই মহাদেৱৰ বাবে ব্ৰত বা পূজা কৰিব পাৰে, মহাদেৱৰ কৃপাত তেওঁ যমলোকৰ শাস্তিৰ পৰাও মুক্ত হ'ব পাৰে। মহাদেৱ হৈছে আদি দেৱতা। মহাদেৱেই হৈছে দৈৱ শক্তিৰ মূল কেন্দ্ৰবিন্দু। সকলো জীৱৰ ভিতৰতেই মহাদেৱৰ শক্তি বিৰাজমান হৈ থাকে। সেয়েহে কোৱা হয় যত জীৱ তত শিৱ। মহাদেৱৰ ইচ্ছাৰ বিপৰীতে কোনো জীৱৰ মৃত্যু নহয়। মহাদেৱ হৈছে সকলো জীৱৰ অধিকাৰী দেৱতা, যাৰ কৃপাৰ অবিহনে কোনো জীৱই মুক্তি নাপায়। এতিয়া জানো আহক শিৱৰাত্ৰি কিয় ৰাতি পালন কৰা হয় আৰু এই ৰাতি মহাদেৱৰ নামত পূজা ব্ৰত পালন কৰিলে কিয় জীৱই মুক্তি পায় আৰু যি আশা কৰি ব্ৰত বা পূজা কৰে সেই আশা পূৰণ হয়। ধৰ্মীয় শাস্ত্ৰ অনুসৰি এবাৰ এজন ব্যাধে নিজৰ পৰিয়াল পোহপালনৰ বাবে বনৰীয়া পশু পক্ষী চিকাৰ কৰিবৰ বাবে জংঘললৈ গৈছিল। তেওঁ চিকাৰত ইমানেই মগ্ন আছিল যে তেওঁ জংঘলৰ পৰা কিমান ভিতৰলৈ সোমাই গৈছিল তেওঁ নিজে গমেই পোৱা নাছিল। যেতিয়া তেওঁ চিকাৰ কৰি ঘৰলৈ আহিব খুজিছিল, তেতিয়া দেখিলে পৃথিৱীলৈ আন্ধাৰ নামি আহিছে, ৰাতি হ'বলৈ আৰম্ভ কৰিছে। সেয়েহে তেওঁ ৰাতি হিংস্ৰ জন্তুৱে তেওঁক অপকাৰ কৰাৰ ভয়ত সেই ঠাইতে গছৰ ওপৰত থাকি পিছদিনা পুৱাই ঘৰলৈ যোৱাৰ কথা ভাবি এজোপা গছ চালে আৰু সেই গছত তেওঁ ৰাতিটো থকাৰ সিদ্ধান্ত কৰিলে। ৰাতিটো তেওঁ সেই গছজোপাৰ ওপৰত তেওঁ চিকাৰ কৰি অনা পশু পক্ষীবোৰ ৰাখিলে আৰু সেই গছজোপাৰ ওপৰতে তেওঁ নিজেও থাকিল। ৰাতি যেতিয়া গভীৰ হৈ আহিল, ব্যাধজনে সেই গছৰ ডালতে শুই পৰিল। শেষ ৰাতি নিয়ৰ পৰাত তেওঁ ঠাণ্ডা লাগিল। গছৰ পৰা নিয়ৰবোৰ টোপাল টোপালকৈ তেওঁৰ গাত পৰাত তেওঁ সেই গছতে বহি সেই গছজোপা জোকাৰি দিলে যাতে নিয়ৰৰ টোপালবোৰ সৰি পৰে। গছজোপা জোকাৰি দিয়াত নিয়ৰৰ লগতে সেই গছৰ পৰা দুটামান পাত সৰি পৰিল। সেই গছৰ তলত এটা শিৱলিংগ আছিল। নিয়ৰত তিতা বেলপাত আহি সেই লিংগত পৰিছিল। সেই দিনটো আছিল ফাগুন মাহৰ চতুৰ্দশী। যেতিয়া ৰাতিপুৱাইছিল তেতিয়া ব্যাধজনে গছৰ পৰা নামি নিজৰ চিকাৰখিনি লৈ ঘৰ পালেগৈ
আৰু পৰিষ্কাৰ পৰিচ্ছন্ন হৈ নিজৰ পৰিবাৰে দিয়া খাদ্য গ্ৰহণ কৰিবলৈ খোজোতেই বাহিৰত কাৰোবাৰ মাত শুনি ওলাই আহি দেখে এজন ভিক্ষুক তেওঁৰ ঘৰৰ বাহিৰত খাদ্যৰ সন্ধানত ৰৈ আছে। সেয়েহে তেওঁ নিজে খাবলৈ লোৱা খাদ্যখিনি সেই ভিক্ষুকজনক দান কৰিলে। ভিক্ষুকজনে মহা আনন্দৰে সেই খাদ্য গ্ৰহণ কৰি গুচি গ'ল। কিন্তু ভিক্ষুকজন যোৱাৰ কিছু সময়ৰ পাছতেই সেই ব্যাধৰ শৰীৰত পীড়াৰ আৰম্ভ হ'ল। ব্যাধৰ শৰীৰত পীড়া বাঢ়ি গৈ থাকিল। পিছদিনা সেই পীড়াত ব্যাধৰ মৃত্যু হ'ল। মৃত্যুৰ পাছত যমদূত আহি ব্যাধৰ আত্মাক নিবলৈ খোজাত সেই সময়তে সেই স্থানত শিৱৰ দূতো আৱিৰ্ভাৱ হ'ল। যমদূত আৰু শিৱৰ দূতৰ মাজত ব্যাধৰ আত্মাক লৈ টনা আজোৰা হ'ল আৰু যমদূতক পৰাজয় কৰি শিৱৰ দূতে ব্যাধৰ আত্মাক লৈ গ'ল। যমদূতে গৈ সেই সকলোবোৰ কথা যমৰজাক ক'লে। তেতিয়া যমৰজাই দূতক ক'লে, সেই আত্মা নিশ্চয় পুণ্য আত্মা, যাৰ স্থান শিৱলোকত হৈছে। সেয়েহে সেই আত্মাক মহাদেৱৰ দূতে লৈ গৈছে। সেয়েহে যমৰজাই ক'লে, যি পুণ্য দেৱলোকৰ দেৱতাই কৰিব পৰা নাই, সেই পুণ্য সাধাৰণ মনুষ্যই কেনেকৈ কৰিলে। সেয়েহে দূতৰ সৈতে যমৰজা আহি মহাদেৱৰ ওচৰ পালেহি আৰু মহাদেৱক সেই আত্মাৰ পুণ্যৰ কথা সুধিলে। তেতিয়া মহাদেৱে ক'লে, তেওঁ অজানিতেই অঘোৰ চতুৰ্দশীৰ ৰাতি অনাহাৰ অনিদ্ৰাৰে থাকি বেলপাতেৰে মোক পূজা কৰিছিল। সেয়েহে তেওঁ ব্যাধ হৈও জীৱ হত্যা কৰাৰ পাছতো সকলো পাপ খণ্ডন হৈ আমাৰ ওচৰত স্থান পাইছে। মহাদেৱে যমৰাজক ক'লে, হে যমৰাজ, সেই ৰাতি তেওঁ যিজোপা গছত আশ্ৰয় লৈছিল সেই গছজোপা আছিল আমাৰ প্ৰিয় বেলগছ আৰু তাৰ তলতেই আমাৰ লিংগ আছিল। নিশাৰ চতুৰ্থ প্ৰহৰত তেওঁৰ দ্বাৰাই আমাৰ লিংগত বেলপাত অৰ্পণ হৈছিল, তেওঁৰ অজানিতে। সেয়েহে আমি সন্তোষিত হৈছিলোঁ। যিজনে চতুৰ্দশী ৰাতি চতুৰ্থ প্ৰহৰত বেলপাত দি আমাক সন্তুষ্ট কৰিব, তেওঁ আমাৰ অতি প্ৰিয় হৈ পৰে। মহাদেৱৰ কথা শুনি যমৰাজ আনন্দিত হ'ল। সেইদিনাৰ পৰাই ফাগুন মাহৰ কৃষ্ণা চতুৰ্দশীত ৰাতি শিৱ পূজা কৰা হয়। সেয়াই হৈছে শিৱৰাত্ৰি। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক শিৱৰাত্ৰিৰ আগত কেনেধৰণৰ সংকেত পালে মহাদেৱৰ কৃপা থাকে সেই ব্যক্তিৰ ওপৰত আৰু সেই ব্যক্তিৰ ভাগ্যত সৌভাগ্য উদয় হয়। যদি শিৱৰাত্ৰিৰ আগত কোনো লোকে সপোনত শিৱ মন্দিৰলৈ গৈ মন্দিৰত শিৱলিংগ বা শিৱ মূৰ্তি দেখাৰ সৌভাগ্য হৈছে বা শিৱ মন্দিৰলৈ গৈ মন্দিৰ দৰ্শন কৰাৰ ইচ্ছা মনত আহিছে, তেনে জানিব আপোনাৰ প্ৰতি মহাদেৱৰ বিশেষ কৃপা বৰষিবলৈ গৈ আছে, যাৰ বাবে আপোনাক মহাদেৱে এনে সংকেতৰ জৰিয়তে নিজৰ কৰ্তব্যৰ কথা জনাই দিছে। এনে সংকেত অতি ভাগ্যৱান জনৰ বাবেহে আহে। আপোনাৰ ক্ষেত্ৰত যদি এনে সংকেত আহিছে বা পাইছে, আপুনি শিৱ পূজা কৰিলেও নকৰিলেও মহাশিৱৰাত্ৰিৰ দিনা শিৱক ভক্তি কৰক আৰু শিৱ মন্দিৰলৈ গৈ পাৰিলে গাখীৰেৰে শিৱলিংগক স্নান কৰাওক। যদি নোৱাৰে শুদ্ধ জলেৰে স্নান কৰাওক। শিৱলিংগত বেলপাত অৰ্পণ কৰক। আপোনাৰ ওপৰত মহাদেৱৰ কৃপা বৰষিব। সুখ শান্তিৰ লগতে ঘৰলৈ ভাল দিনৰ আগমন হ'ব। এনে সংকেত পালে ভুলতো অৱহেলা নকৰিব। আপোনাৰ দুখৰ দিনৰ অন্ত পৰি সুখৰ দিনৰ আৰম্ভণিৰ দিন আহি গৈছে, যাৰ ফলত দেৱাদিদেৱ মহাদেৱে আপোনাক এনে সংকেত দিছে। আৰু যদি আপুনি এই দিনটোত মহাদেৱক সন্তুষ্ট কৰিব পাৰে, তেনে আপোনাৰ সৌভাগ্য উদয় হৈ পৰিব। মহাশিৱৰাত্ৰিৰ সময়ছোৱাত অৰ্থাৎ শিৱৰাত্ৰিৰ আগত বা শিৱৰাত্ৰিৰ সময়ত যদি আপোনাৰ সপোনত বাবা বা জটাধাৰী ব্যক্তিৰ দৰ্শন হয় বা কোনো অঘৰী ব্যক্তিক আশ্ৰয় দিয়া আপুনি সপোনত দেখে, তেনে নিশ্চয় জানিব বাবা ভোলানাথ আপোনাৰ ঘৰত প্ৰৱেশ হৈছে আৰু বাবা ভোলানাথৰ পৰম কৃপা আপোনাৰ ওপৰত পৰিছে। এনে সপোন দেখিলে শিৱৰাত্ৰিৰ দিনা বাবা ভোলানাথৰ বাবে এখনি ৰঙা বস্ত্ৰ আৰু এডাল ত্ৰিশূল মন্দিৰত দান কৰিব। এনে কাৰ্যৰ দ্বাৰা বাবা ভোলানাথ অতি সন্তোষিত হয়। ফলত আপোনাৰ ধন সম্বন্ধীয় সকলো বিপদ বিঘিনি আঁতৰি মনে বিচৰা মতে সুখৰ অধিকাৰী হ'ব পাৰিব। এনে সপোন বহু ভাগ্যৱান জনৰ বাবেহে সম্ভৱ। যদি শিৱৰাত্ৰিৰ সময়ত আপুনি এনে সপোন দেখিছে, তেনে আপুনিও এজন মহাভাগ্যৱান ব্যক্তি। মহাশিৱৰাত্ৰিৰ আগত যদি আপোনাৰ ঘৰত বাৰে বাৰে সাপ ওলায় বা আপোনাৰ চকুত বাৰে বাৰে সৰ্পৰ দৰ্শন হয়, সেই সাপে আপোনাক একো ক্ষতি কৰিবলৈ চেষ্টা কৰা নাই, তেনে জানিব আপোনাৰ বাবে মহা সৌভাগ্য আহি গৈছে। সাপ হৈছে মহাদেৱৰ অতি প্ৰিয়। সাপ হৈছে মহাদেৱৰ আভূষণ। সেয়েহে এনে সংকেত পোৱা ব্যক্তিয়ে শিৱৰাত্ৰিৰ দিনা যিকোনো প্ৰকাৰে মহাদেৱৰ মন্দিৰলৈ গৈ মহাদেৱক ভক্তি কৰাৰ লগতে ধাতুৰ সৰ্প বনাই শিৱলিংগত দান কৰিলে মনৰ আশা পূৰণ হয়। সোণ, ৰূপ বা অন্য ধাতুৰ সৰ্প মহাদেৱৰ চৰণত অৰ্পণ কৰিব পাৰিলে ইহলোক পৰলোকৰ পুণ্য অৰ্জন কৰিব পাৰে সেই ব্যক্তিয়ে।
যদি কোনো ব্যক্তিৰ সমস্যাৰ ওপৰত সমস্যাত ভুগি থাকিবলগীয়া হয়, দুখ যন্ত্ৰণা কষ্ট পাবলগীয়া হৈ থাকে, জীৱনত সমস্যাৰ অন্ত নোহোৱা হয়, পাৰিবাৰিক সাংসাৰিক ধন টকা পইচাৰ ৰোগ ব্যাধিৰ সমস্যা আছে, তেনে মহাদেৱৰ শিৱৰাত্ৰিৰ আগত যেনে তেনে হ'লেও নিজৰ ঘৰৰ চৌহদৰ উত্তৰ দিশত এজোপা বেলপুলি ৰোপণ কৰক। যদি শিৱৰাত্ৰিৰ দিনা ৰোপণ কৰিব পাৰে তেনে অতি শুভ হয়। মহাদেৱৰ কৃপাত যিকোনো সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। বেলগছৰ তলত মহাদেৱৰ বাস হয় আৰু বেলপাত মহাদেৱৰ অতি প্ৰিয়। ইয়াৰ উপৰিও যদি কোনো লোকৰ ঘৰত সঘনাই অশান্তি ধন টকা পইচাৰ দিশত অভাৱ অনাটনে দেখা দি থাকে, শত্ৰুৰ সমস্যাই বিপদত পেলাই থাকে বাৰে বাৰে, তেনে নন্দীৰ এখন ধাতুৰ মূৰ্তি কিনি আনক আৰু আপুনি নন্দীৰ ধাতুৰ মূৰ্তিখনৰ কাণে কাণে শিৱৰাত্ৰিৰ আগত আপোনাৰ সমস্যাবোৰৰ কথা কৈ থাকক। যোনদিনা শিৱৰাত্ৰি হ'ব সেইদিনা আপুনি সেই নন্দীৰ কাণত সেই কথাবোৰ কৈ বা সেই সমস্যাবোৰ কৈ সেই নন্দীৰ মূৰ্তিখন শিৱ মন্দিৰত আপুনি দান দি থৈ আহক। দেখিব আপোনাৰ জীৱনৰ পৰা সকলো সমস্যা একেবাৰে নাইকিয়া হৈ পৰিছে। মহাদেৱৰ কৃপাত আপোনাৰ সমস্যাৰ অন্ত পৰিছে। নন্দী হৈছে মহাদেৱৰ বাহন। নন্দীৰ কাণে কাণে যদি সমস্যাৰ কথা কোৱা হয়, শাস্ত্ৰ অনুসৰি সেই সমস্যা মহাদেৱে অন্ত কৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি শিৱৰাত্ৰিৰ আগতে এনেধৰণৰ সংকেত পায় তেনে ভিডিঅ'ত কোৱাৰ দৰে কৰক। মহাদেৱৰ কৃপাত আপোনাৰ ভাগ্য সলনি হৈ পৰিব। আশা কৰা সকলো কামৰ সফলতা পাব। আশা কৰিছোঁ মহাদেৱৰ কৃপাত আপোনাৰ সঁচা আশাসমূহ সঁচালৈ পৰিৱৰ্তন হওক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।